আপোনাৰ ট্ৰেফিক পুলিচে তো কোনোবাই পাথৰ অকণমান পেলালে চাই বা এনেকৈ ৰাস্তাটো বেয়া হৈ আছিলে তো ছাৰজনে নিজে মানে বেলচা লৈ পেলাই তেনেকৈ আঁতৰাই আছে। সেই বস্তুটো দেখি পেলাই আমাৰ ভাল লাগিলে। তো ইয়াত মানে কি হয়, এতিয়া পুলিচকতো বহুত মানুহে বেয়াই পায়, বহুত ক্ষেত্ৰত বেয়া পায়, কিন্তু কিছুমান কাম কৰি ভাল কামো কৰি আছে, মানুহে নেদেখে। তো আমি সদায় বেয়াটোহে দেখো, ভালটোহে নেদেখো মানে, সেইটোৱে আৰু। সেইটো কাৰণে ফেচবুকত অকণমান দিলো, ভাল লাগিলে বস্তুটো চাই। নামটো কি? প্ৰদীপ বৰা। ছাৰজনক আমি ৰাতিপুৱা প্ৰায় পায়ে থাকো। তো ল'ৰা ছোৱালীখিনি স্কুলত যে ভিৰ লাগে তেতিয়া ছাৰে মানে নিজে ছোৱালীখিনি গাড়ী চাড়ী ৰখুৱাই দিয়ে, তো ইপাৰ সিপাৰ কৰি দিয়ে। সেইকাৰণে দেখি ভাল লাগিলে মানে বস্তুটো। সদায় দেখো, আমি প্ৰায়ে দেখি থাকো। তো ছাৰজনক ভাল লাগিলে, ভাল লাগিলে। তো আমাৰ নুমলীগড় আউটপোষ্টত এনেকুৱা এজন পুলিচ আছে, এইটো গৌৰৱৰ কথা আৰু আমাৰ কাৰণে। নুমলীগড় গ্ৰাম্য আৰক্ষী থানালৈ যান বাহন নিয়ন্ত্ৰণ বিভাগৰ প্ৰদীপ বৰা বুলি যিজন ব্যক্তি আহিছে, তেখেতৰ কাৰুকাৰ্য যিখিনি কাম কৰিছে এই অঞ্চলটোত, এই তেলগাঁও অঞ্চলটোৰ যান বাহন নিয়ন্ত্ৰণকে ধৰি দুৰ্ঘটনাৰ পৰা মুক্ত কৰি ৰাখিবৰ কাৰণে তেখেতে যি পদক্ষেপ লৈছে, শলাগ ল'বলগীয়া পদক্ষেপ লৈছে। যিহেতু নুমলীগড় শোধনাগাৰৰ পৰা অহা যান বাহনৰ সংখ্যা ইমানেই বাঢ়ি গৈছে, যাৰ ফলত এই অঞ্চলটো মানে তেলগৰম তিনিআলি ব্যস্ততাপূৰ্ণ অঞ্চলত খুব দ গাঁত হৈ গৈছে, আৰু সেই গাঁতবিলাক নুপুতিলে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা হৈছে। আৰু গাঁতবিলাক পুতিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰাও কোনো পদক্ষেপ লোৱা নাই, বা নুমলীগড় শোধনাগাৰৰ ফালৰ পৰাও কোনো পদক্ষেপ লোৱা নাই। এই যান বাহন নিয়ন্ত্ৰণ বিভাগৰ যিজন ব্যক্তি প্ৰদীপ বৰা নামৰ ব্যক্তিজনক ইয়াত নিয়োগ কৰিছে, তেখেতে সেই গাঁতবিলাকৰ পৰা দুৰ্ঘটনা হ'ব বুলি সন্দেহ কৰি নিজেই ডাম্পাৰবিলাক ৰাখি পেলাই বালি সংগ্ৰহ কৰি গাঁতবিলাক পোতা দেখা গৈছে, আৰু নিজৰ কোৰ লৈ নিজে বেলচাৰে পুতিছে। তেখেতে খুব নিষ্ঠাৰে কাম কৰা দেখিবলৈ পোৱা যায়।